নেৰিবি আৰু এবাৰ মই অলপ বেছি কৰিম মামা আমাক নৱেম্বৰ পুলিচৰ ইণ্টাৰভিউ আছে নৱেম্বৰ পুলিচৰ ইণ্টাৰভিউ লাগে ইণ্টাৰভিউ নতুন ইণ্টাৰভিউ লাগে মামা তই দৌৰি আছো মামা নৱেম্বৰ ওলাব না মামা ওলাই মামা তই দৌৰাটো নেৰিবি দৌৰি আছো তই দৌৰা নেৰিবি আৰু এবাৰ মই অলপ বেছি কৰিম প্ৰথমতে দিছোঁ পিংকুক থেংক ইউ। আজি মুখ্যমন্ত্ৰী মহোদয় আমাৰ নগাঁও জিলাৰ কলিয়াবৰত আহিছিল বহুখিনি কাম কাজ লৈ। তাত আমাৰ বাও গৈছিল আৰু বাৰু যি কি নহওক বিভিন্ন কাম কাজত আহিছিল আৰু বহুত কেণ্ডিডেটে সুধিছিল অসম পুলিচৰ নিউ পষ্টৰ সন্দৰ্ভত এটা ভাল খবৰ দিছে, যিটো খবৰ আজিলৈকে তেওঁ নিজৰ মুখেৰে কোৱা নাছিল। অৰ্থাৎ অসম পুলিচত যিখিনি পোষ্ট আহিবলৈ গৈ আছে খুব সৰহকৈ দিম বুলি ক'লে আজি মুখ্যমন্ত্ৰী মহোদয়। গতিকে আজি এই খবৰটো হয়তো বহুত চাকৰিৰ বাবে অপেক্ষা কৰি থকা সেই হাজাৰ হাজাৰ কেণ্ডিডেটৰ বাবে বহুত হয়তো ভাল হ'ব। কাৰণ এতিয়া যি ৩,৯৪৫টা ABUB উলিয়াই দিলে, তাতে কিছুমানৰ হাইকোৰ্ট হ'ল, কিছুমানে পালে কিছুমানে নাপালে, মুঠতে খেলি মেলি এটা হৈ গ'ল। গতিকে এইবাৰ মুখ্যমন্ত্ৰী মহোদয় আজি পিংকু নামৰ যি ল'ৰাজনে মোক ভিডিঅ'টো চেণ্ড কৰিলে, তেওঁক পুনৰবাৰ কৈছোঁ থেংক ইউ। যিহেতু নগাঁও আজি কলিয়াবৰত আহিছিলে, তেওঁলোকে সুধিছিলে যে অসম পুলিচৰ পোষ্ট কেতিয়া আহিব, নৱেম্বৰত আহিব বুলি কৈছে, বাৰম্বাৰ কৈছে নৱেম্বৰত যে পোষ্ট আহিব সেইটো চিয়'ৰ, নৱেম্বৰ মাহত পোষ্ট আহিব সেইটো চিয়'ৰ, কিন্তু এইবাৰ অলপ সৰহকৈ দিম বুলি কৈছে। অৰ্থাৎ ইয়াৰ মিনিং এইটোৱে যে আগৰ কেইবাৰতকৈ এইবাৰ পোষ্ট অলপ বেছি দিব। গতিকে সেইটো কাৰণে এই খবৰটো শুনি ভাল লাগিছে, কিন্তু নৱেম্বৰত যে আহিব সেইটো চিয়'ৰ। তথাপিও আমি এতিয়া সেই নটিফিকেশ্যন সেই সময়খিনিলৈহে আমি গম পাম যে আচলতে আহিবনো কিমান বা সঁচাকৈ সৰহকৈ আহিবনে, সেই কথাখিনি আমি সময়ত গম পাম। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ তাৰিখত যিখিনি কথা ক'লে কলিয়াবৰত সেই ইমান কেণ্ডিডেটৰ সন্মুখত যেনেকৈ যি হিচাপত ক'লে, সেই কথাখিনি যাতে তেওঁ আখৰে আখৰে যাতে পালন কৰক সেইটো বিচাৰিছোঁ। তেওঁ যিহেতু নিজেই কৈছে যে এইবাৰ আমি আগৰ কেইবাৰতকৈ সৰহকৈ দিম বুলি যিহেতু তেওঁ নিজেই ক'লে, গতিকে আমি ভাবোঁ এই কথাখিনি যিটো হিচাপত যিটো এটা কথাৰ প্ৰসংগত ক'লে, হয়তো এই কথাৰ প্ৰসংগটো যাতে অফিচিয়েলিভাৱেও যাতে সত্যতা প্ৰমাণ পাই উঠে নৱেম্বৰ মাহত, সেইটো বিচাৰিছোঁ। গতিকে ভাল লাগিছে। মুঠতে এতিয়া ভেকেঞ্চি সৰহকৈ লাগে হয়, মুঠতে সৰহকৈ লাগে আৰু কাৰণ এপাচি শাকত এটা জালুক, সেইটো মাথো এটা উদাহৰণ বুলিও নহয়, এইটো মানে কোৱা কথাহে। কাৰণ এপাচি শাকত এটা জালুক এতিয়া আৰু সেইটো ক'বই নোৱাৰি, কাৰণ যথেষ্ট দিছে, 1 লাখ 1.5 লাখ যথেষ্টখিনি পোষ্ট দি আছে, যথেষ্টখিনি দিছে, বহুতে পাই আছে, পোৱা নাই। কাৰণ এনেকুৱা নহয় যে 10 লাখ নিবনুৱা আছে 10 লাখ পোষ্ট উলিয়াই দিব, তেনেকুৱাতো কৰিব নোৱাৰে। গতিকে বহুতে পাই আছে, বহুতে লৈ আছে, কিন্তু অসম পুলিচৰ নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে নৱেম্বৰ মাহত। এইটো এটা ভাল খবৰ আমাৰ বাবে আৰু খুব সৰহকৈ বিচাৰিছোঁ। মই আগৰ সেই তেতিয়াৰ পৰা কৈ আছোঁ যে 5,000 মানে এটা এবাৰ ৰিক্ৰুটমেণ্ট হ'ব, 5,000 মান অসম পুলিচত পোষ্ট আহিব, হয়তো আহি যাব পাৰে 5-6,000 মান পোষ্ট আহি যাব পাৰে অসম পুলিচত। SIও কিছুমান আহি যাব পাৰে, হয়তো ABUBত 4,500 5,000 মান দি দিব পাৰে, সেইটো কোনো ক'ব নোৱাৰি। দি দিওঁ বুলি ক'লে মুখ্যমন্ত্ৰী মহোদয়ে দিবলৈ তেওঁ ইমান বিশেষ একো ভাবিব নালাগে। তেওঁ দিওঁ বুলি ক'লে তেওঁ সকলোৱে কৰি দিব পাৰে। গতিকে তেওঁ যিহেতু নিজেই কৈছে সৰহকৈ দিম, এইবাৰ আমি আগৰ কেইবাৰতকৈ সৰহকৈ দিম বুলি যিহেতু নিজেই কৈছে, গতিকে এতিয়া আশা মাথোঁ সেই নৱেম্বৰ মাহলৈ সৰহকৈ দিয়ক, খুব ভেকেঞ্চি মুঠতে দিয়ক, ইণ্টাৰভিউ লগালগ পাতক। কাৰণ এতিয়া আৰু কম্পিটিশ্যন যিটো হিচাপত হৈ আছে গম পাইছে, কোনে পাইছে নেপাইছে, পোৱাটো পাইছে, পোষ্ট সিমানেতো পাব, কিন্তু কম্পিটিশ্যন লেভেলটো যথেষ্ট বাঢ়ি গৈছে। খালি দৌৰা দৌৰি কৰাটো এইটো নিজৰ ওপৰত কথা, দৌৰা দৌৰি কৰা নকৰা ক্ষেত্ৰত নিজৰ ওপৰত কথা। যদি লাগে বুলি যদি চাকৰি এটা লাগে তেনেহ'লে কৰা, যদি নালাগে তেনেহ'লে বেলেগ টপিক এড কৰা আৰু নিজৰ লগত জড়িত হৈ। গতিকে ইমানখিনি কথা আছিল যে নৱেম্বৰ মাহত সৰহকৈ ভেকেঞ্চি আহিবলৈ গৈ আছে অসম পুলিচৰ আগৰ কেইবাৰতকৈ। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা, আৰু কোনোবা নতুনকৈ আহিছিলে পেজটোলৈ বা মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব বা ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিবা। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা। ধন্যবাদ। মামা আমাক নৱেম্বৰ পুলিচৰ ইণ্টাৰভিউ আছে, নৱেম্বৰ পুলিচৰ ইণ্টাৰভিউ লাগে নতুন ইণ্টাৰভিউ লাগে মামা তই দৌৰি আছো মামা নৱেম্বৰ ওলাব না মামা ওলাই মামা তই দৌৰাটো নেৰিবি দৌৰি আছো তই দৌৰা নেৰিবি আৰু এবাৰ মই অলপ বেছি কৰিম।